নমস্কাৰ এনিভাৰা 24 পুৱাৰ খবৰলৈ স্বাগতম জনাইছো মই ঋতুস্মিতা আহিছো প্ৰথমটো খবৰৰ মাজলৈ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিমটো দিন এই পৰ্যায়ত 12খন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88টা সংসদীয় সমষ্টিত হ'ব ভোট গ্ৰহণ 26 এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু 5 এপ্ৰিলত মনোনয়ন পত্ৰ কৰা হ'ব পৰীক্ষণ আৰু 6 এপ্ৰিলত জম্মু কাশ্মীৰত মনোনয়ন পত্ৰ পৰীক্ষণ কৰা হ'ব আমি জনাইছো যেহেতু লোকসভা নিৰ্বাচন সমাগত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে আজি দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন আৰু এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত যিসমূহ দল আছে দলসমূহে এতিয়া ৰাজনৈতিক প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু আজি অন্তিমটো দিন মনোনয়ন পত্ৰ দাখিলৰ দ্বিতীয় পৰ্যায়ৰ আৰু এই পৰ্যায়ত 12খন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88টা সংসদীয় সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 26 এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু 5 এপ্ৰিলত মনোনয়ন পত্ৰ কৰা হ'ব পৰীক্ষণ আৰু 6 এপ্ৰিলত জম্মু কাশ্মীৰত মনোনয়ন পত্ৰ পৰীক্ষণ কৰা হ'ব কাজিৰঙাত দৰ্শনাৰ্থীৰ ভিৰে এতিয়া চেৰ পেলাইছে পূৰ্বৰ অভিলেখ এবছৰত সৰ্বাধিক সংখ্যক দৰ্শনাৰ্থীয়ে ভ্ৰমণ কৰিছে কাজিৰঙা আৰু 2023-24 বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনলৈ 3,27,493 গৰাকী পৰ্যটকৰ আগমন ঘটিছে আৰু ইয়াৰে 3,13,574 গৰাকী পৰ্যটক আছিল ভাৰতীয় আৰু ইয়াৰ বিপৰীতে বিদেশী পৰ্যটক আছিল 13,919 গৰাকী আৰু এবছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংগ্ৰহ কৰা হৈছে 8,81,84,161 টকাৰ ৰাজহ দৰ্শনাৰ্থীৰ ভিৰে চেৰ পেলাইছে পূৰ্বৰ অভিলেখ এবছৰত সৰ্বাধিক সংখ্যক দৰ্শনাৰ্থীয়ে ভ্ৰমণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2023-24 বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন ঘটিছে 3,27,493 গৰাকী পৰ্যটকৰ ইয়াৰে 3,13,574 গৰাকী আছিল ভাৰতীয় পৰ্যটক ইয়াৰ বিপৰীতে বিদেশী পৰ্যটক আছিল 13,919 গৰাকী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এবছৰত সংগ্ৰহ কৰিছে 8,81,84,161 টকাৰ ৰাজহ ব্যুৰো ৰিপৰ্ট এনিভাৰত 24 মৰিয়নীত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি মৰিয়নীৰ সেইণ্ট এন্থনী নামৰ এখন ব্যক্তিগত বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ এজনক শিক্ষকৰ দুৰ্ব্যৱহাৰক লৈ এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ শিক্ষক মজিবুৰ ৰহমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া ছাত্ৰগৰাকীৰ অভিভাৱকে মৰিয়নী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি মৰিয়নীৰ সেইণ্ট এন্থনী নামৰ এখন ব্যক্তিগত বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰক শিক্ষকৰ দুৰ্ব্যৱহাৰক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি শিক্ষক মজিবুৰ ৰহমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অভিভাৱকে জানিব পৰা মতে আৰক্ষী থানাত অভিযুক্ত শিক্ষক মজিবুৰ ৰহমানক লপাথপা দিয়ে এগৰাকী মহিলাই পুত্ৰৰ ন্যায় বিচাৰি আৰক্ষী থানাত হুকাই কাঁদি উঠিল ছাত্ৰজনৰ মাতৃয়ে প্ৰথম কথা স্কুলৰ লৈ পেলাই এটা কথা স্কুলত ঘটা কিবা এটা কথা লৈ থানালৈ অহাটো এটা বেয়াই লাগে ন তেনেকুৱা এটা কথা লৈ পেলাই স্কুলত আহে ল'ৰা ছোৱালী এটা শিক্ষা ল'বৰ কাৰণে সেই স্কুলখনৰ শিক্ষা ল'বলৈ আহি কিছুমান ঘটনা ঘটিলে তাৰ কাৰণে আমি থানাত আহিছোঁ সেইটো এটা আমাৰ নিজৰ কাৰণে এটা বহুত মনত বেয়া লাগিছে স্কুলখনৰ কাৰণে বেয়া লাগিছে কিন্তু নকৰিলেও আজিৰ দিনত উপায় নাই মোৰ ল'ৰা ক্লাছ 8ত পঢ়ে আজি প্ৰথম দিন স্কুল খুলিছিলে এপ্ৰিলৰ 3 তাৰিখ আহিছে ল'ৰা মোৰ ভালেই আহিছে ধুনীয়াকৈ স্কুলত কৰিলে আজি 12টা বজালৈকে ক্লাছ আছিলে হয়তো লাষ্ট পিৰিয়ডত মোৰ ল'ৰাই এগৰাকী মেমৰ লগত কথা পাতি আছিলে বাৰাণ্ডাতে ক্লাছৰুমৰ আপোনাৰ দৰ্জাৰ ওচৰতে কথা পাতি আছিলে তেতিয়া মোৰ ল'ৰাটোক কথা পাতি থকা দেখি মুজিবুৰ ৰহমানে এন্থনী স্কুলৰ শিক্ষক মুজিবুৰ ৰহমানে সেই মেমগৰাকীক অকণমান দূৰলৈ মাতি আনিলে যিটো কথা কওঁতে মোৰ ল'ৰাটোৱে অলৰেডি শুনিয়ে আছে যে এই জহৰা পোৱালিটোৰ লগত কথা নেপাতিবা ই এটা বহুত বেয়া ল'ৰা আৰু এনেকুৱা ল'ৰা ছোৱালীৰ লগত কথা নপতাটোৱে তোমাৰ ভাল হ'ব
তাৰপিছত মোৰ ল'ৰা মেজিকত ঘৰলৈ যায় মেজিকত যাওঁতে গোটেই ৰাস্তা সি কানি কানি গৈছে তেতিয়া মোৰ ল'ৰাক বাকী ষ্টুডেণ্টবিলাকেও কৈছে যে কিয় আজি এনেকুৱা হ'ল কিয় ক'লে তোৰ কথা এনেকৈ সি তেতিয়াও লাজ পাইছে গৈ পেলাই মোক সুধিলে মা মই জহৰা সন্তান বুলি কিয় ক'লে জহৰা পোৱালি বুলি কিয় ক'লে তেতিয়া মই তাৰ কথা কৈছে যদিও মই মানে বিশ্বাস কৰা নাই ৰ বাদ দে তই কি কথা কৈছ তেতিয়া মই মেমক ফোন কৰিলোঁ মেম কথাষাৰ হয় নেকি অঁ হয় কিন্তু আপোনালোকে হেৰি নকৰিব আৰু কথাটো এভইড কৰক মই কৈছোঁ মই কিয় এভইড কৰিম যিহেতুকে মুজিবুৰ ৰহমান এজন মিয়া সম্প্ৰদায় হয় তেওঁ কথাষাৰ মই কিয় এভইড কৰিম আগততো সৰু সৰু বহুত ক্লাছ আছে সৰু সি যেতিয়া এক্সাম হলত এক্সাম দি থাকে কাষতে গৈ পেলাই সি ডিষ্টাৰ্ব কৰে যেতিয়া সি ৰাস্তাত অহা যোৱা কৰে সি বেকাকে চাই কেৰাকে চাই সি সেইবিলাকতো সৰু সুৰা কথাবোৰ সি মোক গৈ প্ৰত্যেক দিনাই কয় যদিও মই মোৰ ল'ৰাক কওঁ বাদ দে সেইবোৰ মাইণ্ডত নল'বি সেইবিলাক সৰু কথা বাদ দে থয় সেইবোৰ থাকেই আৰু কিন্তু আজি যিহেতু এই শব্দটো ক'লে তাৰ কাৰণে মই আজি থানাত আহি এখন এজাহাৰ দিলোঁ ফাদাৰো আহিলে ফাদাৰৰ লগত মোৰ কোনো হেৰি নাই ফাদাৰৰ কথাষাৰ আজিহে গম পাইছে তেখেত এজন যে এনেকুৱা এটা প্ৰকৃতিৰ ল'ৰা তেখেতৰ আগতো বহুত বেয়া কিছুমান মানে দুষ্কাৰ্য আছে তেওঁ বেয়া মানে কিছুমান হেৰি আছে যিহেতুকে আমি সেইবিলাক অলপ গম পাওঁ তেওঁৰ কাৰণে সেইটো কাৰণেও হ'ব পাৰে কিন্তু কি কথা নাজানো মোক আজি ল'ৰাটো সেইটো মই আমাৰ ব্যক্তিগত আমাৰ ঘৰখনৰ লগত একো তেনেকুৱা নাই খালি তেওঁ কিছুমান বেয়া কাৰ্য আছে আমাৰ গাঁওখনত তেওঁ আমাৰ গাঁৱৰ পৰা কিছুমান বেয়া কাৰ্য আমি শুনিছোঁ আমি মানে এজ এ গাঁৱৰ মেম্বাৰ হিচাপে কিন্তু কি কথা আমাৰ ব্যক্তিগত একো নাই আমাৰ ঘৰৰ লগত এদিনো আনা জানাও নাই তেওঁ আমাৰ ঘৰৰ লগত একো নাই এজ এ টিচাৰ হিচাপে তেওঁ মুজিবুৰ ৰহমান বুলি চিনিহে পাওঁ আৰু তেওঁ মই গম পাওঁ মতে চেণ্ট এন্থনী তেওঁ ক্লাছ 9-10ৰহে টিচাৰ হয় বুলি শুনো কিন্তু মোক এইটো জাষ্টিচ লাগে যে তেওঁ মোৰ ল'ৰাটোক এষাৰ কথা কিয় শুনালে স্কুললৈ আহে ল'ৰা এটা শিক্ষা ল'বলৈ আজি স্কুলৰ প্ৰথম দিন আহিছে তেওঁ শিক্ষা ল'বলৈ তেওঁ স্কুলৰ পৰা যাওঁতে আজি এনেকুৱা কিয় কান্দি যাবলগীয়া হ'ল এই শব্দটো হয় মোৰ ল'ৰাটো বোলে বাচ্চা নজনা কথাটো বুজি নাপালে তেতিয়া মই সেইটো কথা মাইণ্ডত নল'লোহেঁতেন বা সি হ'লেও মোক গৈ নক'লেহেঁতেন তেনেকৈ থাকি গ'লহেঁতেন কিন্তু মোৰ ল'ৰাটোৱে ক্লাছ 8ৰ এটা মেচিয়ৰ ল'ৰা সি কথাটো কমপ্লিট বুজি পাইছে ন বুজি পাই সি মোক গৈ পেলাই কৈছে চ' মই আজি থানাৰ মানে সহায় লৈছোঁ আজি মোক সেইটো কথা লৈ পেলাই মুঠতে জাষ্টিচ লাগে তেওঁ কিয় ক'লে মুজিবুৰ ৰহমান নামৰ এজন শিক্ষকে এনেকুৱা কিয় ক'লে আৰু তেওঁ কি শিক্ষা দিব ভৱিষ্যতে চেণ্ট এন্থনী স্কুলত তেওঁৰ নিচিনা এজন শিক্ষক কিয় ৰাখিছে খুদখুৰৰ পিছত এইবাৰ আৰক্ষীৰ টাৰ্গেট তীৰ মাফিয়া ৰূপহীহাট আৰক্ষীৰ জালত পৰিছে এটা কুখ্যাত তীৰ মাফিয়া কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত ৰূপহীহাটৰ লৰিৰ মুখৰ পৰা আটক কৰিছে তীৰ মাফিয়াটোক আৰু জানিব পৰা মতে দীৰ্ঘদিন ধৰি ৰূপহী লাওখোৱা লৰিমুখ লাইলৰি আৰু আমবাগান অঞ্চলত চলাই আহিছিল তীৰৰ ৰমৰমীয়া ব্যৱসায় এই সন্দৰ্ভত চাওহক এক প্ৰতিবেদন খুদখুৰৰ পিছত এইবাৰ আৰক্ষীৰ টাৰ্গেট তীৰ মাফিয়া ৰূপহীহাট আৰক্ষীৰ জালত কুখ্যাত তীৰ মাফিয়া হবিবুৰ ৰহমান কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত ৰূপহীহাটৰ লৰিৰ মুখৰ পৰা আটক কৰিছে তীৰ মাফিয়া হবিবুৰ ৰহমানক জানিব পৰা মতে দীৰ্ঘদিন ধৰি ৰূপহী লাওখোৱা লৰিমুখ লাইলুৰি আৰু আমবাগান অঞ্চলত চলাই আহিছিল তীৰৰ ৰমৰমীয়া ব্যৱসায় ধৃত তীৰ মাফিয়া হবিবুৰ ৰহমানক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে এইখিনিতে সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পিছত উভতি আহিছো বাতৰিৰ মাজলৈ মেঘালয়ত অৱস্থিত এখন অসমীয়া বসতি প্ৰধান গাঁও ৰিভই জিলাত অৱস্থিত এই গাঁওখনৰ নাম হৈছে বাৰেগাঁও আৰু মেঘালয়ত অৱস্থিত হৈও এই গাঁওখনৰ লোকসকলে পাহৰি যোৱা নাই নিজৰ অসমীয়া সংস্কৃতি বহু কষ্টৰ মাজেৰে হ'লেও জীয়াই ৰাখিছে অসমীয়া কৃষ্টি সংস্কৃতি
নিদৰ্শন এনে আমি প্ৰায় এনেকুৱা উৎসৱ এইটো উৎসৱত প্ৰায় ইয়াত আহোঁ আমাৰ নিমন্ত্ৰণ থাকে এখেতসকলকো আমাৰ তাতে আমাৰ মাটিসূতা সত্ৰত নিমন্ত্ৰণ কৰা হয় এখেতসকলো যায় আমিও আহোঁ ঠিক তেনেদৰে আজি ওতপ্ৰোতভাৱে বহু বছৰ ইয়াতে অহা যোৱা হয় আহি কিন্তু খুব ভাল লাগে ঠাইবিলাক ভাল লাগে আৰু মানুহখিনিও ভাল লাগে যদিও বাচ্চাৰাহঁত অলপ তাকৰীয়া সংখ্যক কিন্তু যিমানখিনি কৰিব লাগে সিমানখিনি তেখেতসকলে যায় আৰু সুবিধাৰ সন্মুখীন মানে হ'ল কি আমাৰ ইয়াতে কি অসমীয়া মাষ্টৰ নাই টিচাৰ নাই ঠিক কথাটো হ'ল যি গতিকে আমাৰ ইয়াৰ পৰা ল'ৰা ছোৱালীবোৰ পঢ়িব যায় স্কুলত যাব লগা হ'লে চবে খাচীয়া ভাষা দি বুজাব ইংৰাজী কিছুমানেতো বুজিতো নাপায়ে সেইটোৰ কাৰণে কিছুমান কি হ'ল আগ্ৰহতাটো নহয় আৰু মানে কিছুমানেতো বুজি নাপায় ভাষাটো লেকচাৰতে লেকচাৰ কৰিব লেকচাৰ কৰাৰ পিছত কি ষ্টুডেণ্টেতো বুজি নাপাব সেইটোৰ কাৰণে আগ্ৰহটো অলপ হ'লেও কমি যায় আৰু মুঠতে মই ভাবোঁ যে মেঘালয় বুলি নহয় আমাৰ অসমীয়াও কি টিচাৰ পাব লাগে আৰু মানে স্কুলত তেতিয়া সেই ষ্টুডেণ্টবিলাকে আগ্ৰহতা কৰিব আৰু শিক্ষাটোৰ বিষয়ে তে সেই বিষয়ে ক'ব খোজোঁ আৰু কি ছাৰ্ভিচৰ বহুত কম ষ্টুডেণ্টেতো মানে কি ল'ৰা ছোৱালীবিলাকে পঢ়া লিখাটো অলপ হ'লেও আছে মানে কি ছাৰ্ভিচ বিচাৰি গ'লে অলপ মানে এই হয় আৰু অলপমান মানে হয় কোনোবা মানে কি টকা পইচাৰো প্ৰব্লেম হয় কিছুমান আৰু কি কিছুমান আৰু লাজ্যটো কৰে নিজৰ ভাষাটো নাই মানে বুজি নাপায় কথাটো মানে কি পৰীক্ষা কেনেকৈ দিব বুজি নাপালে লেকচাৰৰ কথাটো বুজি নাপালে শিক্ষাটো কেনেকৈ ল'ব সেইটো এটা প্ৰব্লেম হয় এতিয়া আমি ভাবোঁ যে আমাৰ ভাষাটোও থাকিব লাগে আৰু শিক্ষাটোৰ বিষয়ে অসমীয়া ভাষাটোও থাকিব লাগে আমাৰ কি অসমত যেনেকুৱা অসমীয়া আছে যে মেঘালয়তো অসমীয়া আছে অসমীয়াটো থাকিব লাগে আৰু আমাৰ কি সুবিধা অসুবিধা ক'ব লাগিলে চবে মানে কি মেঘালয়ত থকা মানুহ ভাষাটো মানে কি কিছুমানে বুজি পায় কিছুমানে আৰু বুজি নাপায় এতিয়া ক'ব গ'লে কি হ'ব কথাটো মানে লাগে আৰু অসমীয়াটো মুঠতে লাগে আৰু দৰকাৰ ৰাজ্যৰ চৌদিশে উখল মাখল পৰিৱেশ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৰঙালীক আদৰিবলৈ ৰাইজে ব্যাপক প্ৰস্তুতি চলাইছে ডেকা গাভৰুসকল ব্যস্ত হৈ পৰিছে এতিয়া বিহু আখত আৰু চৰাইদেউ জিলাৰ এজন যুৱক ব্যস্ত নাচনীৰ আদৰৰ গগনা আদি বনোৱাত সনাতন গগৈ নামৰ চৰাইদেউ জিলাৰ সৰুপথাৰ গাঁৱৰ যুৱকজনে চকুৰে পৃথিৱীখন দেখা নাপালেও নিজৰ হাতৰ পৰশেৰে অনুমান কৰি গগনা বাঁহী সুতুলি প্ৰস্তুত কৰি অঞ্চলটোৰ ৰাইজৰ মাজত পৰিচিত ব্যক্তি হৈ পৰিছে চাওক চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ এক প্ৰতিবেদন ৰাজ্যৰ চাৰিওপাশে ৰঙালী বিহুটি আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা সময়তে দেখিবলৈ পোৱা গৈছে অসমৰ চুকে কোণে ক'ৰবাত যদি তাঁতৰ শালত ব্যস্ত কোনোবা যদি আকৌ আখলত ব্যস্ত তেনে সময়তে আমি আজি উপস্থিত হৈছোহি চৰাইদেউ জিলাৰ লংপটীয়াৰ এখন ভিতৰুৱা সৰুপথাৰ গাঁৱত এজন যুৱকে নাচনীগৰাকীৰ অতিকৈ প্ৰয়োজনীয় যি গগনাপাত অতি নিখুঁতভাৱে তেওঁ কেনেদৰে প্ৰস্তুত কৰি উলিয়াইছে আৰু এই যুৱকজন জন্মৰে পৰা তেওঁ চকুৰে নেদেখে যদিও তেওঁ গগনাখন যি নিখুঁতভাৱে তেওঁ প্ৰস্তুত কৰি উলিয়াইছে তেওঁৰ লগত কথা পাতিম অকল গগনাই নহয় তেওঁ বাঁহী গগনা আৰু বিহুত লাগতিয়াল বহুত সম্পদ তেওঁ প্ৰস্তুত কৰি উলিয়ায় তেওঁৰ সৈতে আমি কথা পাতিম দাদা আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী সনাতন গগৈ হয় আপোনাৰ গগনা কেতিয়াবা বনাব গগনা আজি প্ৰায় 4-5 বছৰমানৰ পৰা মই বনাই আছোঁ হয় আৰু এই ল'ৰাবিলাকক আৰু ছোৱালীবিলাকক দি আছোঁ সেই তেনেকৈ নিয়েহি আৰু আপুনি কি বনায় গগনা বাঁহী সুতুলি চব প্ৰস্তুত কৰোঁ মই হয় আপুনি এতিয়া গগনা অকণমান বজাই দেখাব পাৰিব নেকি অঁ নিশ্চয় বনাই থোৱা আছে হয় আৰু বাঁহীটো অকণমান বজাই দিব নেকি নিশ্চয়
বাহিৰৰ আপুনি কিহৰ লগত জড়িত হৈ আছে মই ইয়াৰ বাহিৰেও গীত গাওঁ আৰু ল'ৰা ছোৱালীবিলাকক গীত শিকাওঁ আৰু মই যিমানখিনি পাৰিছোঁ দিছোঁ আৰু মই নেদেখিলেও যেনেকৈ মই দিব পাৰিছোঁ তেনেকৈ মই আনন্দও অনুভৱ কৰিব পাৰিছোঁ মানে মই যে নেদেখি কিবা এটা নেদেখিলেও যে এই আপোনালোকৰ নিচিনা দৃষ্টিহীন নোহোৱা ল'ৰাবিলাকক দৃষ্টি থকা ল'ৰাবিলাকক মই কিবা এটা জ্ঞান দিব পাৰিছোঁ সেয়াই তাৰ বাবে মোৰ যথেষ্ট মানে ভগৱানে যথেষ্টখিনি দিছে বুলি মই ধৰি ল'ব আমি জানিব পাৰিছোঁ যে আপুনি এজন ছাত্ৰও হয় আপুনি এতিয়া কি মই গুৱাহাটীত BA কৰি আছোঁ হয় আপুনি তাৰ আগতে হায়াৰ ছেকেণ্ডেৰী ক'ৰ পৰা কোনখন কলেজ মই গুৱাহাটীৰ পৰা কৈছোঁ গুৱাহাটীৰ বৈশিষ্ট্য হায়াৰ ছেকেণ্ডেৰীৰ পৰা কৈছোঁ দৃষ্টিহীন বৈশিষ্ট্য আপোনাৰ এইখিনি কাম কৰাত সহায় আৰু কোনোবাই কৰে নেকি ককা এজন আছিলে আৰু দাদাইদেউ এজন আছিলে সেই তেখেতলোকে মোক এইখিনি কাম কৰাত অলপ সহায় কৰিছিলে আৰু ওচৰ চুবুৰীয়াবিলাকো সহায় কৰে তাৰপিছত আৰু এই তেনেকৈ মই এই গীতো শিকিছিলোঁ গীতৰ বিমিউজ কৰিলোঁ এতিয়া সেই গীতৰ মানে প্ৰশিক্ষণ দিওঁ মই ক্লাছিকেলৰ সেই তেনেকৈ আৰু চলি আছোঁ আৰু নিজে হয় দেখিবলৈ পোৱা গৈছে এজন দাদা আহি উপস্থিত হৈছে তেওঁ গগনা আৰু বাঁহী কিনিবলৈ আহি উপস্থিত হৈছে তেওঁৰ লগত কথা পাতিম হয় দাদা আপোনাৰ নামটো শ্ৰী বিকাশ শইকীয়া হয় আপুনি গগনা কিনিবলৈ আহিলে হয় গগনা এখন লওঁ বুলি আহিলোঁ আৰু এইজনে বনাই গগনা বাঁহী হয় তাৰপিছতে ওচৰতে এইজন যদিও দৃষ্টিহীন হয় প্ৰত্যেক বছৰে এখেতে বিহুত লাগতিয়াল গগনা বাঁহী সুতুলি প্ৰয়োজনীয় সকলোবিলাক বনায় আপোনালোকে আগতেও নিছে চাগে ইয়াৰ পৰা আমি বেলেগত নাযাওঁ এখেতৰ পৰাই লওঁ কাৰণ এজন দৃষ্টিহীন হৈও যে ইমানখিনি বনাব পাৰে ইয়াতকৈ আৰু আমাৰ ভাল হ'ব নোৱাৰে এখন গাঁৱৰ যদিও দৃষ্টিহীন হয় তৎসত্ত্বেও আমাক যথেষ্টখিনি বিহুৰ কাৰণে উপহাৰ দিছে সেইকাৰণে খুব ভাল লাগে ইয়াত প্ৰত্যেক বছৰে এখেতৰ পৰাই লওঁ আমি এয়া দেখিবলৈ পোৱা গ'ল এজন চকুৰে নেদেখা জন্মৰ পৰাই চকুৰে নেদেখে কিন্তু তেওঁ অতি নিখুঁতভাৱে গগনা প্ৰস্তুত কৰি উলিয়াইছে আপোনালোকৰ হয়তো এডি ভাৰতৰ দৰ্শকসকলে হয়তো দেখিছে নিশ্চয় মোৰ কেমেৰা পাৰ্চনে দেখাই আছে তেওঁ কেনেধৰণে গগনা পাত নিখুঁতভাৱে প্ৰস্তুত কৰি উলিয়াইছে আৰু বাঁহীও তেওঁ প্ৰস্তুত কৰি উলিয়ায় আৰু সুতুলি গগনা সকলোখিনি তেওঁ প্ৰস্তুত কৰি উলিয়ায় নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ সফল অভিযানত ড্ৰাগছসহ আটক এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰূপহীহাটৰ পূব আমাৰকান্দাত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে 3টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ সম্প্ৰতি অধিক তথ্যৰ বাবে সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ সফল অভিযানত ড্ৰাগছসহ আটক এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মনিৰুদ্দিন বুলি জানিব পৰা গৈছে ৰূপহীহাটৰ পূব আমাৰকান্দাত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে 3টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ অভিযান কালত অভিযুক্ত পলায়নৰ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় সম্পত্তি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে সৰবৰাহকাৰীটোক ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো তীব্ৰ গতিত হেপাহৰ ৰঙালী বিহুক আখৰা চলি আছে আৰু জাগি ভকত গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে বিহু নাচ আৰু বাদ্যৰ কৰ্মশালা মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা কণ ছাত্ৰ-ছাত্ৰীসকল আহি অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে এই কৰ্মশালাত আৰু এই সন্দৰ্ভত চাওহক মৰিগাঁৱৰ পৰা পিংকু দাসৰ এক প্ৰতিবেদন চতৰ ঘৰে ঘৰে বহাগে পালেহি ফুলিলে ভেবেলি লতা সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাতো উখল মাখল পৰিৱেশত আয়োজন কৰিছে বিহু কৰ্মশালা জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰিছে বিহু কৰ্মশালাৰ মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা আহিছে কণমানি ছাত্ৰ ছাত্ৰীসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাতো বিহু আখৰা তীব্ৰ গতিত চলিছে বিহু কৰ্মশালাৰ আমি আপোনালোকক দেখাবলৈ প্ৰায় সুখী হৈছোঁ যে মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা আহিছে
ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই কৰ্মশালা আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে কৰ্মশালালৈ ছাত্ৰ ছাত্ৰীসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে নাচিবৰ কাৰণে আহিছে আমি মন্তব্য ল'ব চেষ্টা কৰিম মাইনা ক'ৰ পৰা আহিছা তুমি এই নাচিছা কেনেকুৱা লাগিছে ভাল লাগিছে এনেধৰণে যি বিহু আখৰা আৰু কৰ্মশালালৈ যি আহিছে আহি তেওঁলোকৰ মনোভাৱ প্ৰকাশ কৰিছে যে অসমৰ বিভিন্ন প্ৰান্তত চলিছে কৰ্মশালা আৰু সমগ্ৰ অসমৰ সমান্তৰালকৈ মৰিগাঁও যি ভকতগাঁও স্কুল খেলপথাৰত আয়োজন কৰা জাগীৰ ভকতগাঁও ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা যি কৰ্মশালা এই কৰ্মশালালৈ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমি পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিবৰ কাৰণে চেষ্টা কৰিম আমি মাজত সোমাম মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ আমি মাজত সোমাম আৰু মাজৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম এনেধৰণে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু তেওঁলোকে বিহু ইয়াৰ পৰা শিকিব এটা কথা ক'ব লাগিব যে বিহু তিনিটা যি ৰঙালী বিহু এই ৰঙালী বিহু সম্পূৰ্ণ প্ৰস্তুতি চলিছে মৰিগাঁও ভকতগাঁও স্কুল খেলপথাৰত আৰু মৰিগাঁও জিলাৰ জাগীৰ ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন হৈছে এই কৰ্মশালা বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি সমিতি বিষয়ববীয়াসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম এনেধৰণে মই সতীৰ্থক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ আজি তেওঁলোকৰ প্ৰথম দিনত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে সমিতি বিষয়ে মন্তব্য ল'ব চেষ্টা কৰিম কেনে লাগিছে খুবেই আনন্দিত হৈছোঁ আমি বিভিন্ন অঞ্চলৰ পৰা ৰাইজ ওলাই আহিছে বহুত ভিতৰুৱা গাঁও অঞ্চলৰ পৰা ৰাইজ ওলাই আহিছে আজি প্ৰথম দিনা কাৰ্যসূচীত প্ৰায় 300 প্লাছ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰাত আমি খুবেই আনন্দিত হৈছোঁ অহাকালিলৈ আৰু ছাত্ৰ ছাত্ৰী আহিব আমাৰ ইতিমধ্যে নামভৰ্তি প্ৰক্ৰিয়া চলি আছে ফোনযোগে বহুত অভিভাৱকে আমাক যোগাযোগ কৰি আছে যে অহাকালিলৈ আৰু ছাত্ৰ ছাত্ৰী আহিব গতিকে আমি নথৈ আনন্দিত হৈছোঁ যে ইমান আমাক মৰম চেনেহ কৰাৰ বাবে ৰাইজে আঁকোৱালি লোৱাৰ বাবে বিহু কৰ্মশালাটো আমি প্ৰতি বছৰে ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আমি অনুষ্ঠিত কৰি আছোঁ বিহু কৰ্মশালাৰ লগতে মুকলি বিহু আমাৰ 2 বহাগত মুকলি বিহু অনুষ্ঠিত কৰা হ'ব আৰু এই কৰ্মশালাটো আমি এইবেলি আমি 7টা বৰ্ষত কৰি দিলোঁ আৰু ধন্যবাদ জনাইছোঁ আৰু আমি অনাগত দিনতো এনেধৰণৰ কাৰ্যসূচী অব্যাহত ৰাখিম এনেধৰণে সমিতি বিষয়ববীয়াই মন্তব্য আগবঢ়াইছে আৰু সুন্দৰ উপস্থাপন কৰিছে যে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি আপোনালোকক দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে যি কৰ্মশালা যি কণ ছাত্ৰ ছাত্ৰীসকলে আহি তেওঁলোকৰ বিহু শিকিছে তেওঁলোকক আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আমি আৰু মন্তব্য ল'ব চেষ্টা কৰিম সমিতি বিষয়ববীয়া আছে আৰু মন্তব্য ল'ব চেষ্টা কৰিম সমিতি বিষয়ববীয়া আছে মন্তব্য ল'ব চেষ্টা কৰিম যে যিহেতুকে বিহু আখৰা বিহু উখল মাখল পৰিৱেশ সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো চলিছে কি ক'বা আজি প্ৰথম কাৰ্যসূচী খুবেই আনন্দিত আমি প্ৰতি বছৰে এইবাৰো আমি তেনেকৈ আয়োজন কৰিছোঁ আৰু উল্লেখ কৰিছে যে বিগত বছৰসমূহতে এই বছৰো আয়োজন কৰিছে এনেধৰণে ছাপোৰ্ট কণ ছাত্ৰ ছাত্ৰীসকলে নাচ প্ৰদৰ্শন কৰিছে বা নৃত্য প্ৰদৰ্শন কৰিছে আমি কিছু পৰিৱেশ দেখাম বিভিন্ন প্ৰান্তৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীসকলে কিছু পৰিৱেশ দেখাম মাইনা তোমাক যদি সুধো তোমাৰ নামটো কি আছিলে নাচিব আহিছা যে কেনে লাগিছে ভালে লাগিছে মন্তব্য ল'ব চেষ্টা কৰিছোঁ তাৰ সমান্তৰালকৈ অভিভাৱক আছে অভিভাৱকসকলেও মন্তব্য ল'ব চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা আহিছে অসমৰ বিভিন্ন প্ৰান্ততে যি বিহু আখৰাৰ তীব্ৰগতিত প্ৰস্তুতি চলিছে আৰু তাৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ যি জাগীৰ ভকতগাঁও স্কুল খেলপথাৰটো তীব্ৰগতিত বিহু আখৰা চলিছে জাগীৰ ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতে চলিছে এই আখৰা আৰু এই আখৰালৈ যি অভিভাৱকসকল আছে তেওঁলোকৰ মন্তব্য ল'ব চেষ্টা কৰিম বাইদেউ এটা কথা ক'ব লাগিব যে অসমৰ বিভিন্ন প্ৰান্তত এই বিহু আখৰা চলিছে আৰু তাৰ সমান্তৰালকৈ আপোনাৰ বিহু আখৰালৈ কেনে লাগিছে আৰু কি ক'ব ভাল লাগিছে খুব ভাল লাগিছে মই যোৱাবাৰো আহিছিলোঁ ছাত্ৰ সন্থাৰ এই বিহুৰ প্ৰশিক্ষণলৈ ভাল লাগিছে খুব ভাল লাগিছে কি ক'ব বাইদেউ যি আখৰা প্ৰস্তুতি তীব্ৰগতিত চলিছে অসমৰ বিভিন্ন প্ৰান্তত চলিছে আখৰা প্ৰথম দিন কি ক'ব এই ক্ষেত্ৰত ভাল লাগিছে এনেকৈ পাতি থাকিলে ল'ৰা ছোৱালীও উৎসাহ বাঢ়ে ল'ৰা ছোৱালী শিকিবলৈ হেৰি হয় ভাল পদক্ষেপ লৈছে এইটো আগলৈকে এনেকৈ হৈ থাকিব বুলি আশা কৰিছোঁ জাগীৰ ভকতগাঁও ছাত্ৰ সন্থাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি বিহু আখৰা চলিছে আৰু বিহু আখৰাৰ তীব্ৰগতি যি চলিছে আৰু আখৰা সমান্তৰালকৈ যি প্ৰশিক্ষক আছে প্ৰশিক্ষকৰ মন্তব্য ল'ব চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা আহিছে উক্ত আখৰালৈ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু তাৰ সমান্তৰালকৈ প্ৰশিক্ষক আছে বাইদেউ যিহেতুকে আপুনি প্ৰশিক্ষক হিচাপে ইয়াত আহিছে আৰু নিজৰ নৃত্য প্ৰদৰ্শন কৰাইছে শিকাইছে কি ক'ব ক্ষেত্ৰত আমি ল'ৰা ছোৱালীখিনিক যিমান পাৰোঁ আমি যিমানখিনি জানো বিহুৰ ভংগীমাক লৈ বা শুদ্ধ ৰূপত আমি যিমানখিনি শিকি আহিছোঁ বা ইমান দিনে আমি
নিজেই নাচ প্ৰদৰ্শন কৰি শিকি আহিছোঁ সেইখিনি আমি তেওঁলোকক দিবলৈ চেষ্টা কৰি যাম সদায়। আজি প্ৰথম দিন আৰু কেনে লাগিছে প্ৰথম দিন? খুবেই ভাল লাগিছে আৰু ইয়াতে আনতকৈ ইয়াত আজি বহুত উখল মাখল পৰিৱেশ দেখিছোঁ, সেই গতিকে ভালেই লাগিছে। যদি এফাকি বিহু হৈ যায় ও মৰমৈ আঘোণৰ পথাৰত ও মৰমৈ ধান দাই আছিলো ও মৰমৈ ধান দাই আছিলো ও মৰমৈ বাউলি বতাহে পালে ও মৰমৈ কাচি দলি মাৰি ও মৰমৈ হাবিতে সোমালো ও মৰমৈ হাবিতে সোমালো ও মৰমৈ উঠতে বৰলে খালে। ধন্যবাদ। এনেধৰণে শিক্ষাগুৰুৰ মুখতে বিহু শুনিবলৈ পাইছোঁ আৰু শিক্ষাগুৰুৱে বিহু গাই শুনাইছে। মৰিগাঁও জিলা জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি বিহু কৰ্মশালাৰ আয়োজন হৈছে আৰু এই আয়োজনৰ আজি প্ৰথম দিন, তেওঁলোকে যি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আজি সমাপ্ত হৈছে। আমি এটা কথা উল্লেখ কৰিম যে অসমৰ বিভিন্ন প্ৰান্তত বিহু তীব্ৰগতিত আখৰা প্ৰস্তুতি চলিছে। তাৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো উখল মাখল পৰিৱেশত বিহু আখৰা প্ৰস্তুতি চলিছে। বিহু যি উৎসৱ বা বিহু যি পৰম্পৰা বা বিহু যি শক্তি, অসমীয়া বাপতি সাহোন বিহু যি ৰঙালী বিহু যি শক্তি, এই শক্তি প্ৰদৰ্শন হৈছে মৰিগাঁও ভকতগাঁও যি স্কুল খেলপথাৰত। জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন হৈছে এই কৰ্মশালাৰ। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি পিছৰ পৰিৱেশ দেখাম। চাই থাকিব এনি ভাৰত 24। ইয়াৰ লগে লগে পুৱাৰ খবৰৰ মাজৰ পৰা মই ঋতুস্মিতা বিদায় লৈছোঁ। ধন্যবাদ।